হয়, জনজাতিকৰণক লৈ পেলাই ইতিমধ্যে আলোচনা বিলোচনা হৈ আছে আৰু আক্ৰাছুৰ এটা প্ৰতিনিধি দল ইতিমধ্যে মন্ত্ৰীগোটৰ অধ্যক্ষক সাক্ষাৎ কৰিছে আৰু তাৰ পিছত বিভিন্ন আলোচনা বিলোচনা হৈছে। প্ৰথমে আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায় মোৰ সৈতে আছে, অকণমান জানিবলৈ যত্ন কৰিম। ইতিমধ্যে আপোনালোকৰ মন্ত্ৰীগোটৰ অধ্যক্ষৰ লগত আলোচনা হৈছে, কেইবালানিও আলোচনা হৈছে, বঙাইগাঁৱতো আলোচনা হৈছে। এতিয়া আপোনালোকে কি ধৰণে আলোচনা কৰিছে বা প্ৰতিবেদন দিয়াৰ ক্ষেত্ৰত মন্ত্ৰীগোটৰ তৰফৰ পৰা কি ধৰণৰ আপোনালোকৰ ৰেছপন্স পাইছে? আজি চাওক, আমি যি প্ৰতিবেদনখন যোৱা 29 নৱেম্বৰ তাৰিখে বিধানসভাত যি লে কৰিলে তাক লৈ আমি আমাৰ যোৱা 11 ডিচেম্বৰ তাৰিখে আমাৰ আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সংগঠনক লৈ আমি এই প্ৰতিবেদন সম্পৰ্কে এখন আলোচনা বিলোচনা কৰোঁ। আৰু যোৱাকালি আমি এই মন্ত্ৰীগোটৰ অধ্যক্ষ মাননীয় ৰণ স্পীকাৰ ডাঙৰীয়াক সাক্ষাৎ কৰোৱাৰ প্ৰায় ভালেখিনি সময় আমাৰ আলোচনা বিলোচনা হ'ল। তাত আমি বিভিন্ন কথা আমাৰ যি অভাৱ অভিযোগখিনি তেওঁৰ আগত আমি দাঙি ধৰিলোঁ আৰু তেওঁক আমি জনাইছোঁ যে যি ধৰণে প্ৰতিবেদনখন বনাইছে তেওঁক আমি আদৰণি আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা আমি তেওঁক কৈছোঁ যে অতি সোনকালে যে প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণ কৰি কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি বিষয়টো সোনকালে প্ৰেৰণ কৰি আমাক জনজাতি মৰ্যাদাটো প্ৰেৰণ কৰাৰ আমি তেওঁলোক আহ্বান এটা জনাইছোঁ। দুটাকৈ ভাগত বিভক্ত কৰা হৈছে জনজাতিকৰণৰ ক্ষেত্ৰত STP আৰু STV। এই বিষয়টো লৈ পেলাই আপোনালোকে ইতিমধ্যে আলোচনা কৰিছে আৰু আমি ইতিমধ্যে গম পাইছোঁ যে কোনো ধৰণৰ যাতে আখোৱা নাথাকে বা সেই দুটা STP আৰু STV লৈ পেলাই আপোনাৰ সেই প্ৰতিবেদনখন কেন্দ্ৰলৈ পঠাব লাগে, সেই ধৰণৰ কথা বতৰাখিনি ওলাইছে। হয়, যোৱাকালি চাওক, আমি এই গোটেই STৰ বিষয়টো সামগ্ৰিক STPV যিটো আমাৰ আনডিভাইডেড গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং আৰু ধৰি গোটেই মানে এই 4খন জিলাক আমাৰ পি হিচাপে তেওঁলোকে মানে প্ৰতিবেদন উল্লেখ কৰিছে আৰু যি আনডিভাইডেড গোৱালপাৰা, বাক্সা, ওদালগুৰি, বাকী উজনি অসম সেইবিলাকক মানে STV হিচাপে মানে তেওঁলোকে উল্লেখ কৰিছে। গোটেই কথাটো হ'ল কি যে আমাক যিকোনো প্ৰকাৰে STটো লাগে, এই কথাটো আমাৰ কোচ ৰাজবংশ সন্মিলনী, যুৱ ছাত্ৰ সন্মিলনী, অসম মানে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাকে ধৰি মহিলা সমিতি, আমি বিভিন্ন সংগঠন আৰু আমাৰ যি বুদ্ধিজীৱীসকল আছে, কোচ ৰাজবংশী চিটিজেন ফৰামকে আঁকে ধৰি বিভিন্ন সংগঠনসকলে আমি এই বস্তুটো বস্তুৰ ওপৰত আমি আলোচনা কৰিলোঁ। আৰু আলোচনাৰ মাজত আমি এটা বস্তু মানে সিদ্ধান্তত উপনীত হ'লোঁ যাতে STটো আমাৰ লেহেমীয়া নহয়। প্ৰথমতে আমি STটো আমি কেনেদৰে চৰকাৰৰ পৰা যিহেতু আমাক দিব বিচাৰিছে, সেইধৰণে আমি STটো মানে আমাক দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এটা বিষয় আপোনাৰ চৰ্চা হৈ আছে যে বড়ো ৰাভা জনজাতিকৰণৰ পুনৰীক্ষণ মহাপঞ্জীয়কক সাক্ষাৎ কৰাৰ কথা আলোচনা হৈ আছে আক্ৰাছুৰ তৰফৰ পৰা। এই বিষয়টো আপোনালোকে কি ধৰণে দেখিছে? হয়, ইতিমধ্যে আমাৰ আক্ৰাছুৰ মজিয়াত এই বিষয়লৈ আমি আলোচনা কৰিছোঁ। যেতিয়া এই প্ৰতিবেদনখনৰ কথাবিলাক যেতিয়া মানে আলোচনা চলি আছিল, তেতিয়া আপোনালোকে দেখিছে যে CC2বাকে ধৰি বিভিন্ন জনজাতীয় সংগঠনসমূহে আমাৰ ওপৰত মানে যি 6 জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ মানে কথা বতৰা তেওঁলোকে কোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু এটাই কথা থাকক যে আমি এটাই কথা কৈছোঁ যে কোচ ৰাজবংশী ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ মানে মৰ্যাদা দিয়াৰ কাৰণে আমি সম্পূৰ্ণ আমাৰ ক্ৰাইটেৰিয়াবিলাক ফুলফিল হৈছে। আমি ইতিমধ্যে আমি কোচ ৰাজবংশীসকলে 1996ত ৰাষ্ট্ৰপতি অধ্যাদেশ জৰিয়তে আমাক জনজাতিকৰণ প্ৰদান কৰিছিল আৰু সেই আৰ্হি লৈ আমি গোটেই বস্তুবিলাক আলোচনা বিলোচনা কৰিলোঁ। যেতিয়া আমি এই কথাবিলাক মানে কৈছিলোঁ যে আমাৰো যি ছ'চিয়েলি, ইকনমিকেলি, পলিটিকেলি, এডুকেশ্যনেলি আমাৰো ডেভেলপ হোৱাৰ মানে আমাৰ ইচ্ছা এটা আছে। আমি আজিলৈকে যদি চাই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী অতি পিছপৰা এটা জনগোষ্ঠী। তো আমি এই ক্ষেত্ৰত আমি এই কথাবিলাক মানে আলোচনা বিলোচনা চলি থাকোঁতে যেতিয়া মানে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ মানে প্ৰায় অধিকাৰ তেওঁলোকৰ নাই, কোনো ক্ৰাইটেৰিয়া নাই বুলি কৈছিল, তেতিয়া আমি কিন্তু স্পষ্টভাৱে কৈছোঁ RGIৰ যিটো অনুমোদন, অসম ৰাজ্যিক কেবিনেটৰ যি অনুমোদন, এই কথাবিলাক আমি আমাৰ যি হাৰ্ড কপি আমাৰ হেৰিবিলাক তথ্য সহকাৰে আমি তেওঁলোকক আমি মানে কৰিছিলোঁ, দেখাই দিছিলোঁ। কিন্তু যেতিয়া কথাবিলাক এই কথাবিলাক চূড়ান্ত পৰ্যায়লৈ গ'ল, আমাৰ ওপৰত যেনেকুৱা ধৰণৰ মানে আজি ছ'চিয়েল মিডিয়াত যেনেকুৱা ধৰণৰ গোষ্ঠী সংঘৰ্ষ লগোৱাত এটা ভাতৃঘাতী সংঘৰ্ষ লোৱাত এটা যি মানে এটা হেৰি চলি আছে, প্ৰয়াস চলি আছে, সেইটোক আমি ধিক্কাৰ দিছোঁ। আমি আগতেই কৈছিলোঁ যে আমি কেতিয়াও মানে সংঘাত আমি বিচৰা নাই, আমি শান্তিপূৰ্ণভাৱে, কাৰণ কিয় বড়ো জনগোষ্ঠীৰ ভাইসকলৰ কাষতে আমাৰ কোচ ৰাজবংশী আদিবাসী ভাইসকল থাকে। আমি যদি চৰকাৰে আহি যায়, মন্ত্ৰীগোটৰ মানুহখিনি যদি আহি চায়, তেওঁলোকে নিশ্চয় গম পাব যে কোন কোন মানুহখিনি ক্ৰাইটেৰিয়া আছেনে নাই, আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ মানে মৰ্যাদা লাভ কৰাৰ কাৰণে ক্ৰাইটেৰিয়া আছে নে নাই। তো এই ক্ষেত্ৰত আমি আলোচনা বিলোচনা কৰি যিহেতু এটা নিৰ্দিষ্ট জনগোষ্ঠীক তেওঁলোকৰ গোটেই জীৱনৰ কাৰণে তেওঁলোকক জনজাতিক নিশ্চয় প্ৰদান নকৰে। এটা জনগোষ্ঠীটোক শৈক্ষিক, ৰাজনীতিক অলপ উঠি অহাৰ কাৰণে, ডেভেলপ হোৱাৰ কাৰণে তেওঁলোকক জনজাতি প্ৰদান কৰে। আজি বড়ো জনগোষ্ঠীৰ ভাইসকল বহুত ডেভেলপ, তেওঁলোকৰ আজি আদিত্য খাকলাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সেনেকুৱা মানুহবিলাক আছে। আমি যদি চাওঁ তেওঁলোকে ইকনমিকেলি, ছ'চিয়েলি গোটেইবিলাকত ডেভেলপ। তো এনেকুৱা ধৰণৰ কথাবিলাক যদি কয়, এই মজিয়াখনত আমি এটা আলোচনা বিলোচনা কৰি পাইছোঁ যে যদি এনেকুৱা আমাৰ জনজাতিকৰণৰ বিষয়টো লৈ তেওঁলোকে এনেকুৱা ধৰণৰ বাধা প্ৰদান কৰে, তেতিয়া নিশ্চিতভাৱে আমি RGIৰ ওচৰত যাম, ট্ৰাইবেল এফেয়াৰ্ছ মানে ডিপাৰ্টমেণ্টৰ ওচৰত যাম আৰু তেওঁলোকৰ যি এটা ৰেনিউ কৰা এটা ছিষ্টেম আছে, সেই
ছিষ্টেমৰ ওপৰত আমি তেওঁলোকক অৱগত কৰিম আৰু আমি প্ৰশ্ন উত্থাপন কৰিম তেতিয়া। কেতিয়ালৈকে আপোনালোকে দিল্লীত যোৱাৰ কথা ভাবিছে? হয়, এতিয়া চাওক আমি আলোচনা বিলোচনা চলি আছে। আমাৰ প্ৰথমতে আমি অসমৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিম বুলি মানে এটা আমাৰ প্ৰস্তাৱ এটা গ্ৰহণ কৰিছোঁ আৰু তাৰপিছতে আমি যেতিয়াই অহা সপ্তাহমানত আমি কেন্দ্ৰীয় আমাৰ যি ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ আৰু ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটত মহামন্ত্ৰীক আমি এইবিলাক লগ কৰাৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছোঁ। দুটাকৈ জনগোষ্ঠীৰ নাম লোৱা হৈছে, বড়ো আৰু ৰাভা, এই দুটা জনগোষ্ঠীৰ ক্ষেত্ৰতে আপোনালোকে ওচৰত যাব মহামন্ত্ৰীসকলক? হয়, চাওক আগতে প্ৰথমতে আমি যিটো ৰাভা আৰু মানে বড়োৰ কথাটো ওলাইছে, তাৰ উপৰিও যিবিলাক জনগোষ্ঠী আছে, যিবিলাক চিচিত পৰাৰত যিকেইটা জনগোষ্ঠী আছে, সেই গোটেই এছ টিৰ সম্পৰ্কত কাৰ কিমান দিন ভেলিডিটি থাকে, কোন জনগোষ্ঠীকেইটাত এছ টি এতিয়া কাটিব লগা আছে, এই গোটেই বস্তুবিলাক আমি আলোচনা বিলোচনা কৰি গোটেই ক্ষেত্ৰতে আমি আগবাঢ়িম। এয়া আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়, তেখেতৰ আমি মন্তব্য জানিবলৈ যত্ন কৰিছিলোঁ আৰু এই মুহূৰ্তত আমি আমাৰ ND24 দৰ্শকসকলক জনাব বিচাৰিছোঁ যে কেইবাটাও আলোচনা ইতিমধ্যে হৈছে আক্ৰাছুৰ মজিয়াত বা জনজাতিকৰণৰ ক্ষেত্ৰত। আক্ৰাছু ইতিমধ্যে কেইবালানি আলোচনা কৰিছে আৰু দিল্লীলৈ যোৱাৰ এটা তেখেতসকলে আলোচনা কৰিছে আৰু দিল্লীত যোৱা যিটো আলোচনা আছে বড়ো আৰু ৰাভা জনজাতিকৰণৰ যি পুনৰীক্ষণ আছে, পুনৰীক্ষণৰ বাবে মহাপঞ্জীয়কক সাক্ষাৎ কৰিব আক্ৰাছুৱে আৰু এই কথা ইতিমধ্যে আক্ৰাছুৰ তৰফৰ পৰা আমি জানিব পাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।